নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গৈ আছো ৰাম মন্দিৰ দৰ্শনৰ বাবে। যিহেতু অসমৰ পৰা আহিছো সেয়েহে আমি সকলোৱে অসমীয়া সাজপাৰ পিন্ধি বৰ্তমান গৈ আছো ৰাম মন্দিৰলৈ। 11 শতিকাত ৰজা বিক্ৰমাদিত্যই প্ৰথমবাৰৰ কাৰণে প্ৰতিষ্ঠা কৰিছিল অযোধ্যাত ৰাম মন্দিৰ। ৰামলালাৰ ৰাম মন্দিৰ চাবৰ কাৰণে সঁচাকৈ বহুত উৎসুক হৈ আছো। এইখিনিৰ পৰা টমটম ভিতৰলৈ যাব নিদিয়ে, সেয়ে এতিয়া খোজকাঢ়ি গৈ আছো। আৰু এইটো হ'ল মেকডোনেল্ড ক্লক টাৱাৰ আৰু এইটো স্থাপন হৈছিল 1900 চনত। এই কিলাটোৰ বিষয়ে মই ওচৰৰ মানুহবিলাকক সুধিবৰ কাৰণে চেষ্টা কৰিলোঁ কোন ৰজাৰ আছিলে। কোনোবাই যদি কয় এই কিলাটো দৰ্শন সিঙৰ আছিলে, আকৌ কোনোবাই কয় এই কিলাটো মানসিঙৰ আছিলে। এই কিলাটো তেওঁলোকৰ ৰাজমহল আছিলে, কিন্তু ভিতৰত সোমোৱা প্ৰৱেশ নাই কাৰণে মই আপোনালোকক চাৰু চাইডটো ভালকৈ দেখুৱাব নোৱাৰিম, হ'লেও মই দূৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। আৰু এতিয়া আমি ৰাম মন্দিৰত যোৱা ৰাস্তাটোত সোমাই আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট ভিৰ। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ এই সূৰ্য গেটটো। এই সূৰ্য গেটটোৰে আহি উঠিয়ে আমি যাব লাগিব এইটো চাইডেৰে ৰাম মন্দিৰলৈ। লাখ লাখ দৰ্শনাৰ্থীৰ লগত আমিও আগবাঢ়ি গৈ আছোঁ ৰাম মন্দিৰলৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতো লাখ লাখ ভক্ত সমাগত হৈছে। যথেষ্ট খোজকাঢ়িব লগা হৈছে, কিন্তু ভাল লাগি আছে, কাৰণ কিয় কিছু সময় পিছতে আমি ৰামলালাক দৰ্শন কৰিব পাৰিম। জয় শ্ৰীৰাম। আৰু এতিয়া ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ। আৰু এয়া সো চাইডে আছে হনুমান গাড়ী আৰু লেফ্ট চাইডত আছে ৰামলালাৰ ৰাম মন্দিৰ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আৰু আহি আহি এতিয়া ফাইনেল ৰাস্তাটো পাই গৈছোঁ, যিটো ৰাস্তাৰে নেকি আমি ৰাম মন্দিৰলৈ সোমাই গৈ থাকিম। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নাই বুলিও 5 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ, কিন্তু অলপো ভাগৰ লগা নাই, কাৰণ কিয় সকলোৰে এটাই ফূৰ্তি ৰামলালাক দৰ্শন কৰাৰ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আহি আহি অযোধ্যাৰ ৰাম মন্দিৰৰ চাৰিসীমাৰ ভিতৰত সোমালোঁ। আৰু ইয়াতে আছে জোতা চেণ্ডেল থোৱাৰ ঠাই, আৰু আমিও থ'ব আহিলোঁ। জোতা চেণ্ডেলবিলাক এজেগাত ভালকৈ থৈ দিলোঁ, থৈ দি পুনৰ আগবাঢ়ি আছোঁ ৰামলালাৰ ওচৰলৈ। ৰাম মন্দিৰত আহিলে আপোনালোকে ভাবিব পাৰে নিজৰ নিজৰ বেগবিলাক ক'ত থ'ম। ইয়াতে লকাৰৰ ব্যৱস্থা আছে, সেইমতে আপোনালোকে ইয়াতে গৈ লকাৰত নিজৰ নিজৰ মূল্যৱান বস্তুবিলাক থৈ দিব পাৰিব। আৰু ইয়াতে চাওক ৰামলালাক দৰ্শনৰ কাৰণে কোনটো কোনটো ৰাস্তাৰে যাব লাগে, ইয়াতে গোটেইবিলাক ধুনীয়াকৈ লিখা আছে। আৰু ক্ৰমান্বয়ে আগুৱাই গৈ আছোঁ। আৰু ইয়াতে চেকিং হয়, তাৰপিছত পাৰ হৈ গৈ আছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। সঁচাকৈ এক বুজাব নোৱাৰা অনুভূতি। যদিও এতিয়ালৈকে ৰাম মন্দিৰ সম্পূৰ্ণ হৈ উঠা নাই, তথাপিও ৰাম মন্দিৰটো আহি উঠি বহুত কিবা মনটো শান্তি লাগিছে। আৰু চাগে যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া চাগে ইয়াতকৈ আৰু ধুনীয়া লগা হ'ব এই ৰামলালাৰ ৰাম মন্দিৰ। আৰু আমাৰ সন্মুখত আছে ৰামলালাৰ ৰাম মন্দিৰ।
ৰাম মন্দিৰৰ এই প্ৰাংগণ ৰামধুনীৰে মুখৰিত হৈ আছে। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। ক্ৰমান্বয়ে সোমাই গৈ আছো ৰাম মন্দিৰৰ ভিতৰত। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ৰামলালাক দৰ্শন কৰি আহিলো। সঁচাকে এক বুজাব নোৱাৰা অনুভূতি। মই আপোনালোকক বাহিৰৰ আৰ্কিটেকচাৰখিনিও অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এই ৰাম মন্দিৰৰ ৱালবিলাকত বিভিন্ন ভগৱানৰ প্ৰতিমূৰ্তিবিলাক আঁকি থৈ দিছে। যিহেতু ৰাম মন্দিৰটো এতিয়া সম্পূৰ্ণ হৈ উঠা নাই, তথাপিও এতিয়া ইয়াৰ যিটো সৌন্দৰ্য কি অপূৰ্ব, আপোনালোকক মই ভাষাৰে বুজাব পৰা নাই। আৰু যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া ইয়াৰ সৌন্দৰ্য পৃথিৱীৰ যেনেকৈ 7টা আচাৰ্যৰ বস্তু আছে, ঠিক তেনেকৈ ৰাম মন্দিৰো তাৰে ভিতৰত এটা হ'ব গৈ আছে। আমি অসমৰ গামোচা গলত লৈ থকাৰ কাৰণে ইয়াৰে এওঁলোক হ'ল মহাৰাষ্ট্ৰৰ পৰা অহা। তেওঁলোকে আমাক ক'লে গামোচাখন অলপ টাইমৰ কাৰণে দিয়ক, আমি ফটো তোলোঁ। সঁচাকৈ এইবিলাক বস্তু যেতিয়া বাহিৰত অসমৰ গামোচাৰ প্ৰতি আদৰটো দেখা পাওঁ তেতিয়া বহুত ভাল লাগে আৰু নিজকে গৌৰৱ বোধ কৰোঁ। ৰাম মন্দিৰটো য'ত আছে সেইখিনি মাটিকালি হ'ল 2.7 একৰ আৰু টোটেল এই ৰাম মন্দিৰটোৰ এৰিয়াটো হ'ল 70 একৰ। কুম্ভ মেলা চলি থকাৰ কাৰণে ৰাম মন্দিৰত যথেষ্ট ভিৰ আপোনালোকে দেখাই পাইছে। সেইবাবে আমি ভিতৰত বহুত ভালকৈ চাব নোৱাৰিলোঁ আৰু মই আপোনালোকক যিমানখিনি বাৰু চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে। অৱশ্যে উপায়ো নাই, কাৰণ কিয় ইয়াতে লাখ লাখ ভক্ত সমাগত। সেয়েহে যদি ইয়াতে অকণমান টাইমত কোনোবা ভক্ত এনেই মন্দিৰৰ ভিতৰত ৰৈ যায় তেতিয়া বহুত ডাঙৰ জাম হৈ যোৱাটো স্বাভাৱিক। কাৰণ কিয় ইয়াতে বৰ্তমান বহু লাখ লাখ ভক্ত সমাগত। ৰাম মন্দিৰৰ ওচৰতে আছে এটা জিৰণি চৰা আৰু লকাৰ। আপোনালোকে ৰাম মন্দিৰ দৰ্শন কৰি আহি যিহেতু বহুত ডাঙৰ এলেকা, চ' ভাগৰ লগাটো স্বাভাৱিক। আৰু ইয়াতে আপোনালোকে সকলোৱে অলপ টাইমৰ কাৰণে হ'লে ৰেষ্ট ল'ব পাৰিব আৰু পানী চানী খাব পাৰিব। মই আপোনালোকক ৰাম মন্দিৰত যিমানখিনি পাৰোঁ তাৰে দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।